আচ্ছা দে প্ৰাইম ফেক্টৰাইজেশ্যন মানে কি আমাক কৈছে এই দুটা নাম্বাৰ আমাক প্ৰাইম ফেক্টৰাইজেশ্যন ওলাব দিছে চিম্পল কথা তো আমি কেনেকৈ প্ৰাইম ফেক্টৰাইজেশ্যন ওলাম মানো যে প্ৰথমতে এই নাম্বাৰ দুটাক আমাক কি কৰিব লাগিব দেখিব লাগিব কি নাম্বাৰ দি ডিভাইড যায় এটাই সিস্টেম মানে ডিভাইড কৰি কেনে আমাক কি লাগিব যে প্ৰাইম নাম্বাৰগিলা আনিব লাগে প্ৰাইম ফেক্টৰাইজেশ্যন মানে কি যিকোনো এটা নাম্বাৰক ডিভাইড কৰি আমাক প্ৰাইম নাম্বাৰবিলাক আনিব লাগিব তো 84 আৰু 70 মানে 84টা এটা বেলেগ নাম্বাৰ 70টা এটা বেলেগ নাম্বাৰ ইহঁতৰ প্ৰাইম ফেক্টৰাইজেশ্যন কেনেকৈ ওলাম আমি ডিভাইড কৰি যাম হয় না তো প্ৰথমতে আমাক জানিব লাগে যে 84টোক আমি প্ৰথমতে কি দি ডিভাইড কৰিম 2 দি কিয় ডিভাইড যাব এটা নাম্বাৰ লাষ্টত 4 আছে 4 আছে 4 0 2 6 8 থাকিলে 2 দি ডিভাইড যায় যে এটা আমি জানলো যে 2 দি ডিভাইড যায় এনেকৈ আমাক চেক কৰি কৰি যাব লাগিব যে কোনটা দি ডিভাইড যায় হ্যাঁ কোনটা নাম্বাৰ দি আমাৰ ডিভাইড না যায় এনেকৈ আমি বস্তুবিলাক চেক কৰি কৰি গৈ থাকিম তাৰপিছত আমি দেখিলোঁ যে 2 দি ডিভাইড যায় এইকাৰণে আমি ডিভাইড কৰিলোঁ 42 আহিল ফিৰ এতিয়া আকৌ আমাৰ 2 দি ডিভাইড যায় কিয় লাষ্টত 2 আছে এনেকৈ আমি গৈ 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 আমি এই যে লাষ্টত 84 ইকুৱেল 2237 পালোঁ ইয়াত আৰু মই আৰু এটা বস্তু কি কৰিম তোক মই ইয়াত যেইকেইটা নাম্বাৰ আছে সবকেইটাই প্ৰাইম হ'ব লাগিব কম্পজিট হ'লে ফিৰ নহ'ব কম্পজিট যদি হয় তেনে ভাঙি কেনে প্ৰাইম নাম্বাৰত আনিব লাগিব সেইটো আমাৰ গেল একটা নিয়ম ডিভিজিবিলিটি ৰুলগিলা অলপমান দেখি লওঁ ডিভিজিবিলিটি ৰুলবিলাক আমাৰ এইগিলা পূৰাপূৰি আছিল ঠিক আছে 2 থাকিলে কেনেকৈ ডিভাইড হয় মানে 2 দিয়া কেতিয়া 2 দি ডিভাইড কৰা যায় কি শিকিলি 2 দি কেতিয়া ডিভাইড কৰা যায় 2 0 2 0 6 8 4 এইবিলাক থাকিলে 2 দি ডিভাইড কৰা যায় 3 দি কেতিয়া ডিভাইড কৰা যায় যিকোনো এটা নাম্বাৰক 3 দি যিকোনো এটা নাম্বাৰক প্লাস কৰি সেই নাম্বাৰটো দি মাল্টিপ্লাই কৰি ডিভাইড কৰিব লাগিব ডিভাইড কৰি যদি ওলাই তেনেহলে সেই নাম্বাৰখিনি গোটেইখিনি ওলাব মানে কি কৰিবি ধৰি ল যিকোনো এটা নাম্বাৰ আছে হ্যাঁ এই নাম্বাৰটোক তুই 3 দি ডিভাইড কৰিব হলে কি কৰিবি বেসিক্যালি ফার্স্ট চেক কৰিবি প্লাস কৰি লওঁ মানে যেটা নাম্বাৰ আছে সেটা কি কৰিবি প্লাস প্লাস কৰিবি তাৰ পাছত প্লাস কৰি নাম্বার এটা आंसर ওলাল সেই आंसरটো আমি 3 দি ডিভাইড কৰি যদি পাং আর কি প্লাস কৰাটাক যদি পাং তেনেহলে 3 দি গোটেই নাম্বাৰটো ডিভাইড কৰা যাব ঠিক আছে এইটো শিকিলি এতিয়া 4 দি কেতিয়া ডিভাইড কৰিব পাবি 4 টেকনিকটো কি আছিল এটো মন নাই না 4 টেকনিকটো কি আছিল ধৰি ল যিকোনো যেনেকৈ আমি 3 ৰ ক্ষেত্ৰত জানিলি প্লাস প্লাস কৰি কেনে আমি এনেকৈ কৰিম 4 ৰ ক্ষেত্ৰত কি কৰিবি যে লাষ্টৰ নাম্বাৰটো দেখিবি যেরকম 312 আছে না ইয়াৰ লাষ্টত কি আছে 12 1 2 মানে লাষ্টত দুটা নাম্বাৰ দেখিবি লাষ্টত কি আছে এই নাম্বাৰ দুটাক যদি মানে 4 2 দি ডিভাইড কৰা যায় তেনেহলে 4 দি গোটেইখিনি নাম্বাৰক ডিভাইড কৰা যাব ঠিক আছে বুজি পাইছিস এনেকৈ গেল 3 গেল 5 ৰ ক্ষেত্ৰত কি আছিল মনো 5 ৰ ক্ষেত্ৰত 0 আৰু 5 থাকিলে এটো ডিভাইড কৰা যায় কোনো টেনশন নাই আৰু ঠিক আছে 6 ৰ ক্ষেত্ৰত কি আছিল যে 6 ৰ ক্ষেত্ৰত কি যদি জি নাম্বাৰে থাকক সেই নাম্বাৰটোক যদি আমাৰ 2 দি ডিভাইড কৰা যায় আৰু 3 দি ডিভাইড কৰা যায় তেনেহলে 6 দিও ডিভাইড কৰা যাব আৰু 2 নিয়মটো আমি জানো 2 নিয়মটো কি আছিল 0 2 4 6 8 3 নিয়মটো কি আছিল নাম্বার বিলাক এটা নাম্বার দি প্লাস কৰি ওমো হ্যাঁ বাস বুঝি পাইছো আছে এনেকে ঠিক আছে তেনেহলে আমাৰ 6 গেল আৰু 9 ৰ নিয়মটো কি আছিল আমাৰ 9 দি কি হ'ব তো হবা এটা নাম্বার আমি কিবা কৰিলো প্লাস কৰিলো নাম্বার গিলা প্লাস কৰিলো হ্যাঁ প্লাস কৰি 9 ৰ ঘৰত যদি থাকে তেনেহলে 90 গোটেইখিনি নাম্বার ডিভাইড কৰা যাব যি নাম্বাৰে থাকে থাকক ঠিক আছে আচ্ছা এতিয়া আমাৰ এইটো চা মানে 10 ৰ নিয়মটো কি আছিল মানে লাষ্টত যদি 0 থাকে এটো 10 দি ডিভাইড আমাৰ কৰা যাব এটো আছিল 10 ৰ নিয়ম what is the smallest number whose prime factorization has 3 different prime numbers মানে তো এমন একটা এনেকা এটা নাম্বার লবা লাগে জিটোৰ ক্ষেত্ৰত তিনটা খালি কি থাকিব আমাৰ বেলেগ বেলেগ প্ৰাইম নাম্বার থাকিব মানে বাকি যিকোনো নাম্বার থাকে থাকো কিন্তু প্ৰাইম নাম্বার কিটা থাকবা লাগব ইয়াৰ ক্ষেত্ৰত আমি কেনকে করলুম এই বস্তুটা এই মেটটা কেনকে করলুম 3 এর নাম্বার মেটটা কেনকে করলুম বা বি নাম্বারটো কেনকে করলুম যে 4 ডিফারেন্ট প্ৰাইম নাম্বার ইয়াৰ কাৰণে কি করছিলুম আমি এটা সংখ্যা লৈছিলো ধৰ সংখ্যাটো আমাক ওলাবা লাগে হয় না এটো কি হিচাপে ধৰি লৈছিলুম আমি x হিচাপে ধৰি লৈছিলুম x হিচাপে ধৰি লৈ আমি কি কৰি ঘৰত বহাইছিলো ঘৰত বহাই সাইডত আমি মানে এটা কৈ দিছে যে ইয়াত কেইটা নাম্বার লাগিব 4 ডিফারেন্ট প্ৰাইম নাম্বার ঠিক আছে যে আমাক চাৰিটা মানে আমাক ধৰি লবা লাগিব একটা নাম্বার কোনটা এনেকা এটা নাম্বার আমাক বিচাৰিব লাগিব যেটো নাম্বাৰত চাৰিটা বেলেগ বেলেগ প্ৰাইম নাম্বার থাকিবা লাগিব বেলেগ নাম্বাৰত থাকক কোনো কথা নাই কিন্তু প্ৰাইম নাম্বার কয়টা থাকিবা লাগিব বেলেগ বেলেগ ধৰি ল
একটা যিকোনো নাম্বার আছে যদি 2 থাকে 3 থাকে 5 থাকে আৰু ধৰ 7 থাকে যে চাৰিটা বেলেগ বেলেগ প্ৰাইম নাম্বাৰ আছে না নাই আৰু ধৰ 7 যদিও ডাবল ডাবল থাকে তথাপি কথা নাই হয় না তেতিয়া আমি কি কৰিম এই নাম্বাৰটো আমাৰ হৈ যাব তেনেহ'লে এটা বাকিটা হৈ কৰি আনবি ঠিক আছে আৰু বাকি আৰু এটা কি আছিল যে the prime factorization of a number has 2 2s 3 3s and 5 1 what is the number itu কেনেকৈ কৰছো আমি এইটো ফাৰ্ষ্টে 2 দুটা লিখছো 3 তিনিটা লিখছো আৰু 5 1 এটা লিখিছো এটা প্লাস কৰি যিখিনি পাইছো প্লাস না মাল্টিপ্লাই মাল্টিপ্লাই করছো মাল্টিপ্লাই করে যিখিনি পাইছো সেইখিনি আনসার এইখিনি আনসার আর নাম্বারটো ওলাই গেল আমাক নাম্বারটো ওলাবাই লাগছিল তো বাকি এটা গেল আর এটাতো কেনকে লাগে এটাতো আমাক ধৰি ল'ব লাগিব ধৰি বিচাৰিব লাগিব বিচাৰি কি কৰিব হ্যাঁ আর ইয়াৰ ক্ষেত্ৰত তো এটা আমাৰ দুটা বেলেগ বেলেগকে কৰিম হয় না ঠিক আছে এইখিনি আজি হ'ল